মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্য ৱাইজাৰ্ড হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 3ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা আজি। 3ত কোৱা হৈছে ৰাইট ৱেডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। তলৰ উক্তিসমূহ হয় শুদ্ধ বা নহয় অশুদ্ধ লিখা। শুদ্ধ বা নহয় অশুদ্ধ লিখা। ৱেডাৰ অৰ্থটোৱে হয় শুদ্ধ নহয় অশুদ্ধ বুজায় তেনেকুৱা দেই। আমি যেতিয়া এটা অৰ্থ বিচাৰি যাম তেতিয়া ইয়াক এই ধৰণে আমি ইয়াৰ উত্তৰটো অৰ্থাৎ অৰ্থটো পাম। প্ৰথমটো এ নম্বৰটো চোৱা এন্স Edison could not do well in his studies. Edison could not do. Edisone কৰিব পৰা নাছিল well in his study. তেওঁৰ পঢ়াত ভাল নাছিল। তেওঁ ভালকৈ পঢ়া শুনা কৰিব পৰা নাছিল। তেওঁৰ পঢ়া শুনাত ভাল নাছিল। এইটো শুদ্ধ হয় নহয়? তেওঁ নাছিল। তেওঁ পঢ়া শুনাত শিক্ষকে যেতিয়া পঢ়াইছিল তেওঁৰ মনোযোগ নাছিল হয় নহয়? তেওঁ ভাল ল'ৰা নাছিল। এইটো আমি কিতাপত পাইছোৱেই। এতিয়া চোৱা ইয়াত আল বুলি দিয়া আছে। আল কুড নট ডু ৱেল ইন হিজ ষ্টাডিজ হয় নহয়? এই আল মানে হৈছে ইডিচন। ইয়াত ইডিচন বুলি লিখি দিছে পাঠত ইডিচন বুলি লিখি দিছে হয় নহয়? কুড নট ইয়াত আলটোৱে ইডিচন হয় নহয়? গতিকে এইটো কি হয়? ট্ৰু। এইটো কি লিখিম আমি? ট্ৰু সত্য। ট্ৰু টি বৰফলা লিখিবা দেই প্ৰথম TRUE ট্ৰু হ'ল। বি নম্বৰটো চোৱা Edison started selling newspaper at the age of 13. এডিনছনে 13 বছৰৰ পৰাই নিউজ পেপাৰ বাতৰি কাকত বেচিবলৈ আৰম্ভ কৰিছিল। আৰম্ভ কৰিছিল। এইটো 13 বছৰ কিন্তু কিতাপত কিমান দিয়া আছে চোৱা 12 বছৰ দিয়া আছে। ইয়াত চোৱা ইয়াৰ পৰা চোৱা ইয়াত দিয়া আছে। ইয়াত কি দিয়া আছে চোৱা he started selling newspaper to the passengers of the Grand পাইছে নহয়? Trunk railroad line at the age of 12. Trunk railroad line at the age of 12. 12 বছৰ বয়সত তেওঁ কি কৰিছিল? বেচিছিল। ইয়াত কিন্তু কি দিয়া আছে? 13 দিয়া আছে চোৱা। ইয়াত 13 দিয়া আছে 13। গতিকে এইটো কি হ'ব? ফলছ হ'ব। আমি কি লিখিম? ফলছ। এন্স FALS ফলছ। চি নম্বৰটো Al was interested in reading books. আলে কিতাপবোৰ পঢ়ি ভাল পাইছিল। আলে কিতাপবোৰ পঢ়ি ভাল পাইছিল। এইটো শুদ্ধ। তেওঁ কিতাপত লিখাই আছে এইটো চোৱা ট্ৰু। যদিও আল was not good in study, যদি আল পঢ়াত ভাল নাছিল, he was very much interested in reading books. তেওঁ কিতাপবোৰ পঢ়ি ভাল পাইছিল। গতিকে এইটো শুদ্ধ হ'ব। ট্ৰু। TRUE ট্ৰু হ'ল। ডি নম্বৰটো অন্তিমটো অলপ বুজাওঁতে খেলি মেলি হৈ যায় কেতিয়াবা লিখোঁতে, কাৰণ সদায় লিখি থকা নহয় যে। গতিকে ইয়ালৈ অলপ ধ্যান দিবা। It takes hard work to turn a dream into reality. অৰ্থাৎ it takes বিচাৰে hard work কঠোৰ পৰিশ্ৰম to turn পৰিৱৰ্তন a dream into reality. এটা সপোন সাৰ্থক কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম বিচাৰে। অৰ্থাৎ
এটা সপোন সাৰ্থক হ'বলৈ সপোনটোৱে কঠোৰ পৰিশ্ৰম বিচাৰে। এইটো কি হয়? শুদ্ধ হয়। হয় নে নহয়? তেওঁ কৈছিল, কি বুলি কৈছিল? যেতিয়া কি কৈছিল তেওঁ কি বুলি কৈছিল? এইটো শুদ্ধ, ট্ৰু। ইয়াৰ এটাই কি আছিলে? অশুদ্ধ আছিলে, বি নম্বৰটো। বি নম্বৰটো কি আছিলে? অশুদ্ধ আছিলে। কিতাপত দিয়াই আছে, ইট টেক্স হাৰ্ড ৱৰ্ক টু টাৰ্ণ এ ড্ৰিম ইনটু ৰিয়েলিটি। অৰ্থাৎ এটা সপোন সাৰ্থক হ'বলৈ হ'লে সপোনটোৱে কঠোৰ পৰিশ্ৰম বিচাৰে। এইটোৱে কঠোৰ পৰিশ্ৰম বিচাৰে। যিমানে তোমালোকে যেতিয়া কঠোৰ পৰিশ্ৰম কৰিবা তেতিয়াহে তোমালোকৰ সপোনসমূহ সাৰ্থক হ'ব। অৰ্থাৎ এটা সপোন যেতিয়া দেখিছা যে পৰীক্ষাত পাছ কৰিম, ভাল মাৰ্ক আনিম, তেতিয়াহ'লে ভালদৰে পঢ়িব লাগিব। অৰ্থাৎ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কঠোৰ অধ্যয়ন কৰিব লাগিব, তেতিয়াহে ভাল মাৰ্ক আনিবলৈ পাবা, অৰ্থাৎ পাৰিবা। আজিলৈ হ'ব। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আগলৈ এই ধৰণৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াই যাম যেতিয়া তোমালোকৰ মৰম চেনেহ পাই থাকিম। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ, বাই।